বুদ্ধৰ মতে কামনাৰ মূল কাৰণ কি? বুদ্ধই কিয় কৈছে যৌন কামনা কোনো দুখৰ বিষয় নহয়? জীৱ-জন্তুৰ কামনাৰ লগত মানুহৰ কামনাৰ পাৰ্থক্য কি? মানুহৰ চিন্তাই কামনাত কেনেকৈ প্ৰভাৱ পেলায়? সঠিক প্ৰেমে কামনাক সুখ আৰু আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰে। কামনাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? এবাৰ এজন সৰু ল'ৰা গৌতম বুদ্ধৰ ওচৰলৈ আহি ক'লে, বুদ্ধ, মোৰ মনত ইমান অতিবাস্তৱ চিন্তা কিয়? মোৰ মনত প্ৰায়ে কামনাৰ চিন্তা থাকে, যাৰ বিষয়ে মই বহু সময় কটাওঁ আৰু মই শক্তি অপচয় কৰোঁ, যাৰ প্ৰতি মই শান্ত হৈ থাকিব নোৱাৰোঁ আৰু সদায় বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰোঁ। বুদ্ধই হাঁহি এটা মাৰি ক'লে, কামনা কি জানানে? ল'ৰাজনে ক'লে, বুদ্ধ, কামনাৰ অৰ্থ মই নাজানো, কিন্তু যিয়েই নহওক ই বৰ বেয়া কথা। বুদ্ধই কৈছিল, আমাৰ ভিতৰত যিয়েই নহওক কিয় তাৰ কিছু প্ৰয়োজন থাকে। কামনা হৈছে এক প্ৰকাৰৰ আৱেগ, যিয়ে আমাক কিবা এটা বা আনটোৰ অভাৱ অনুভৱ কৰায়। তেতিয়া আমি সেই অভাৱ পূৰণ কৰিবলৈ কিবা এটা বিচাৰোঁ। যদি কোনোবাই ধনৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে, তেন্তে টকাৰ প্ৰতি লোভ তেওঁৰ মাজত উদ্ভৱ হয়। কিন্তু ই এক প্ৰকাৰৰ অভাৱ, এক প্ৰকাৰৰ প্ৰয়োজন, আৰু যেতিয়া এই প্ৰয়োজন শাৰীৰিক হয় আমি ইয়াক কামনা বুলি কওঁ। ল'ৰাটোৱে ক'লে, বুদ্ধ, যৌন ইচ্ছাৰ অৰ্থ মই বুজি পাইছোঁ, কিন্তু আমাৰ ভিতৰৰ পৰা ই ক'ৰ পৰা আহে? কেনেকৈ উদ্ভৱ হয়? বুদ্ধই ক'লে, যৌনতা কৰবাৰ পৰা নাহে, কিন্তু ই আমাৰ ভিতৰত স্বাভাৱিকভাৱে উপস্থিত থাকে আৰু ইয়াৰ থকাটো প্ৰয়োজনীয়, কাৰণ ই মানৱ জাতিৰ সম্প্ৰসাৰণৰ আধাৰ। ল'ৰাজনে ক'লে, বুদ্ধ, যেতিয়া আমাৰ ভিতৰত কামনা স্বাভাৱিকতে থাকে, তেন্তে মানুহে কামনাক ভুল বুলি কিয় কয়? বুদ্ধই কয়, মানুহে কামনাক ভুল দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰিছে আৰু ইয়াক দমন কৰিবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰিছে। কামনা হোৱাটো ভুল নহয়, কিন্তু কামনাৰ আধিপত্য হোৱাটো ভুল। সদায় কেৱল তেওঁৰ কথা চিন্তা কৰা, কেৱল তেওঁৰ বাবে জীয়াই থকা, কেৱল তেওঁক আপোনাৰ জীৱনৰ লক্ষ্য কৰি লোৱা। বুদ্ধই ল'ৰাটোক সুধিলে, আপুনি কি ভাবে? জীৱ-জন্তুৰ কামনা আছে নেকি? ল'ৰাজনে ক'লে, হয় বুদ্ধ, নিশ্চয় এনেকুৱা হয়, কাৰণ আটাইবোৰৰ পিছতো জীৱ-জন্তুৱেও নিজৰ প্ৰজন্ম বৃদ্ধি কৰিব লাগে। বুদ্ধই ক'লে, তেন্তে আমি জীৱ-জন্তুৰ যৌন কামনাক ভুল বুলি নকওঁ কিয়? ল'ৰাজনে ক'লে, মই নাজানো বুদ্ধ, আপুনি কওক। বুদ্ধই কৈছিল, কাৰণ জীৱ-জন্তুৱে নিজৰ যৌন কামনা কেৱল সন্তান উৎপাদনৰ বাবেহে ব্যৱহাৰ কৰে। ইয়াৰ পৰা সুখ আহৰণৰ বাবে নহয়, আনন্দ উপভোগ কৰাৰ উদ্দেশ্যও নহয়, কাৰণ জীৱ-জন্তুক চিন্তা আৰু বুজাবুজিৰ ক্ষমতা প্ৰকৃতিৰ দ্বাৰা দিয়া হোৱা নাই যে তেওঁলোকে নিজৰ বনাব পাৰে। কামনাই তেওঁলোকৰ শাৰীৰিক সুখৰ ভিত্তি, য'ত আমি মানুহে প্ৰকৃতিত পোৱা সকলো বস্তুৱেই আমাৰ সুখ আৰু আনন্দৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি ইয়াক আমাৰ সুখ আৰু ভোগৰ ভিত্তি কৰি লৈছোঁ যে প্ৰকৃতিয়ে আমাৰ মাজত মানৱ জাতিৰ অস্তিত্বৰ বাবে জীৱনৰ সৰ্বোচ্চ লক্ষ্য ৰোপণ কৰিছিল। ল'ৰাটোৱে ক'লে, এই কামনাই কিয় আধিপত্য বিস্তাৰ কৰে? ইয়াৰ আধিপত্য হোৱাৰ কাৰণ কি? বুদ্ধই কৈছিল, যৌন ইচ্ছাৰ আধিপত্য হোৱাৰ 4টা মূল কাৰণ আছে। ইয়াৰে প্ৰথমটো হ'ল জীৱনৰ কোনো ডাঙৰ উদ্দেশ্যৰ অনুপস্থিতি। বুদ্ধই ল'ৰাটোক সুধিলে, আপুনি কোনো কামত ব্যস্ত থাকিলেও প্ৰকৃত চিন্তা আপোনাৰ মনলৈ আহে নেকি? ল'ৰাজনে ক'লে, নাই বুদ্ধ, মই যেতিয়া ব্যস্ত হৈ থাকোঁ তেতিয়া মোৰ মনলৈ প্ৰকৃত চিন্তা নাহে। বুদ্ধই ক'লে, আমাৰ মনটোৱে এটা সময়ত এটাহে কথা ভাবিব পাৰে, গতিকে আমাৰ মনত আন চিন্তা চলি থাকিলে প্ৰকৃত চিন্তা আহিব নোৱাৰে। যদিহে আমাৰ জীৱনত এটা ডাঙৰ আৰু স্পষ্ট লক্ষ্য থাকে আৰু যদি আমি সম্পূৰ্ণ নিষ্ঠাৱান হওঁ সেই স্পষ্ট লক্ষ্যলৈ, আমাৰ মনত কেতিয়াও এই অসাৰ চিন্তাবোৰ প্ৰৱেশ কৰিবলৈ পৰ্যাপ্ত সময় নাথাকিব, আৰু এনে চিন্তাবোৰ আহিলেও সহজেই আমাৰ শক্তিশালী লক্ষ্যৰ চিন্তাই ল'ব। কিন্তু প্ৰকৃত সমস্যাটো সমাজৰ কথাটো হ'ল যে বেছিভাগ মানুহৰে এটা স্পষ্ট লক্ষ্য নাই। আধিপত্য যৌন ইচ্ছাৰ দ্বিতীয়টো ডাঙৰ কাৰণ হ'ল সমাজে ইয়াক ভুল আখ্যা দি দমন কৰাৰ প্ৰয়াস। এক বৃহৎ অংশই যৌনতাক সদায় এজন ব্যক্তিৰ দৃষ্টিকোণৰ পৰা চাই আহিছে, আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল আমাৰ প্ৰজনন অংগবোৰ শৰীৰৰ বাকী অংশৰ দৰেই। আমাৰ প্ৰজনন অংগবোৰ আমাৰ শৰীৰৰ এটা অংশহে, ইয়াতকৈ বেছি একো নহয়। বুদ্ধই ক'লে, মানুহৰ মাজত কামনাৰ আধিপত্যৰ তৃতীয় কাৰণ হ'ল আমাৰ চিন্তাৰ প্ৰতি সচেতন নোহোৱা। আমাৰ মনত কি চিন্তা চলি আছে তাক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। আমাৰ মনত উদ্ভৱ হোৱা চিন্তাৰ বিষয়ে এটা অনন্য কথা হ'ল, যেতিয়া আমি এটা কথা ভাবোঁ, আমাৰ মনটোৱে ইয়াৰ সৈতে জড়িত অধিক চিন্তা আমাৰ সন্মুখত ৰাখিবলৈ আৰম্ভ কৰে, আৰু তাৰ পিছত আমাৰ মনত এটা চিন্তাৰ শৃংখল গঠন হয়, যাৰ ওপৰত আমি ভাবোঁ। প্ৰকৃত চিন্তাৰ লগত ঠিক এনেকুৱাই হয়। মনটোৱে স্বয়ংক্ৰিয়ভাৱে এই চিন্তাবোৰৰ এটা শৃংখল সৃষ্টি কৰে। আমি চিন্তা কৰি আমাৰ বহু শক্তি আৰু সময় নষ্ট কৰোঁ, গতিকে আমাৰ ভিতৰত
উৰি থকা চিন্তাবোৰক সম্পূৰ্ণ সচেতনতাৰে মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। অবাস্তৱ চিন্তাৰ আধিপত্যৰ চতুৰ্থ কাৰণ হ'ল বেয়া চিন্তা আৰু বাস্তৱ চিন্তাৰে মানুহৰ লগত সংগতি ৰখা। কেতিয়াবা এনেকুৱা হয় যে কামনা আমাৰ ভিতৰত নহয়, কিন্তু বাস্তৱ কিবা এটা থাকে। মানুহৰ লগত থকাৰ বাবে ই আমাৰ মাজত প্ৰধান হৈ পৰে। গতিকে বেয়া চিন্তাৰে প্ৰকৃত মানুহৰ পৰা দূৰত্ব ৰাখিব লাগে। ল'ৰাজনে ক'লে, বুদ্ধ, মই বুজি পাইছো যে যৌনতাই কেনেকৈ আধিপত্য বিস্তাৰ কৰে, কিন্তু ইয়াক আধিপত্য বিস্তাৰ কৰাত কেনেকৈ বাধা দিব পাৰি। বুদ্ধই ক'লে, প্ৰথমে আপুনি বুজিব লাগিব যে কামনাৰ শক্তিক বন্ধ কৰিব নোৱাৰি, ইয়াক কেৱল ৰূপান্তৰিত কৰিব পাৰি। আৰু এই শক্তিক ৰূপান্তৰিত কৰাৰ দুটা উপায় আছে। প্ৰথমটো হ'ল প্ৰেম আৰু দ্বিতীয়টো হ'ল ধ্যান। প্ৰকৃত প্ৰেম আমাৰ ভিতৰৰ যৌন শক্তি আমাৰ সুখ আৰু আনন্দলৈ ৰূপান্তৰিত হয়, কিন্তু বেছিভাগ মানুহেই শাৰীৰিক আকৰ্ষণক প্ৰেম বুলি গণ্য কৰে, যিয়ে শক্তি খৰচ কৰে। এই পদ্ধতিটো হ'ল ধ্যান ধাৰণাৰ জৰিয়তে আপুনি এই সুখৰ কেন্দ্ৰত প্ৰতিষ্ঠিত হৈ পৰিব লাগিব, যাৰ সন্মুখত ধ্যান ধাৰণাত সোমাই পৰাৰ পিছত আপুনি সেই সকলোবোৰ কৰিবলৈ সক্ষম নহয়। যেতিয়া আপুনি ইয়াক অতিক্ৰম কৰিবলৈ সক্ষম, তাৰ পিছত এই সকলোবোৰ কাৰ্য আপোনাৰ বাবে সৰু আৰু শিশুসুলভ যেন লাগিবলৈ আৰম্ভ কৰে। ল'ৰাজনে ক'লে, কিন্তু বুদ্ধ, ধ্যান ক'ৰ পৰা আৰম্ভ কৰিব? বুদ্ধই ক'লে, প্ৰথমে আপুনি নিজৰ সৈতে অকলে সময় কটাবলৈ আৰম্ভ কৰক, কাৰণ যাৰ লগত আপুনি বেছি সময় কটায় তেওঁ আপোনাক আটাইতকৈ বেছি চিনি পায়। আৰু যেতিয়া আপুনি নিজকে চিনি পাবলৈ আৰম্ভ কৰে, তেতিয়া এই সকলোবোৰ বস্তুগত সুখ আপোনাৰ বাবে সৰু যেন লাগিব। আৰু তেতিয়া এটা দিন আহিব যেতিয়া তোমাৰ ইচ্ছা অবিহনে তোমাৰ মনত যিকোনো ধৰণৰ চিন্তাৰ উত্থান বন্ধ হৈ যাব।